কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু পৰিবহণৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসৰ তত্বাৱধানত ফেব্ৰুৱাৰী মাহত অব্যাহত সম্পূৰ্ণ জনসেৱা মাহৰ কাৰ্যসূচীলৈ যান-বাহন ব্যৱহাৰকাৰীয়ে ব্যাপক সহযোগিতা আগবঢ়াইছে। 2025-26 বিত্তীয় বৰ্ষৰ অন্ত পৰিবলৈ সন্মুখত মাত্ৰ এটা মাহ বাকী থকাৰ অৱস্থাতেই কোনো বাহনৰে যাতে নথিপত্ৰ সঠিক নোহোৱাকৈ নাথাকে আৰু কোনেও যাতে অনৈক্য পত্ৰ নোহোৱাকৈ বাহন নচলায়, সেই দিশসমূহত সৰ্বাধিক গুৰুত্ব দিছে পৰিবহণৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে। তেওঁৰ তত্বাৱধানত সহায়কাৰী বিষয়াৰ দলে সম্পূৰ্ণ সেৱা মাহৰ কাৰ্যসূচীত পাৰ্যমানে যান-বাহনৰ নথিপত্ৰৰ তৎকালীনভাৱে সমস্যা সমাধান কৰি সকলোকে সুৰক্ষিত যাতায়াতৰ বাবে আহ্বান জনাইছে। চলিত মাহটোত মহিলা, জ্যেষ্ঠ নাগৰিক, সাংবাদিক, অধিবক্তা, চিকিৎসক, সামৰিক, অৰ্ধসামৰিক, গৃহৰক্ষী বাহিনীৰ জোৱান, মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্যকে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ যান-বাহনৰ নথিপত্ৰৰ আসোঁৱাহ দূৰীকৰণৰ লগতে নথিপত্ৰসমূহ আবেদন আৰু নৱীকৰণ কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰা হয়। উল্লেখযোগ্য যে ফেব্ৰুৱাৰী মাহৰ শেষলৈকে অনুজ্ঞাপত্ৰৰ আবেদন আৰু নৱীকৰণ, চালকৰ অনুজ্ঞাপত্ৰৰ আবেদন আৰু নৱীকৰণ, বাহনৰ কৰকাতল পৰিশোধ, বাহনৰ পঞ্জীয়ন পত্ৰ নৱীকৰণৰ আবেদনকে ধৰি যাৱতীয় নথিপত্ৰ বিষয়ক সকলো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মীৰ দলে সেৱা আগবঢ়াব। সেয়েহে সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত সকলো শ্ৰেণীৰ বাহনৰ গৰাকীকে অনতিপলমে নথিপত্ৰসমূহ ঠিক কৰি ল'বলৈ আহ্বান জনোৱা হৈছে। কোনোৱে যদি এতিয়াও যান-বাহনৰ যাৱতীয় কৰ আদায় দিয়া নাই, তেনেহ'লে শীঘ্ৰে পৰিশোধ কৰি নথিপত্ৰৰ নৱীকৰণ কৰিবলৈ তেওঁ আহ্বান জনায়। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।